লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাৰ বঙালমৰাৰ নীলোৎপল মিলিৰ অস্বাভাৱিক ৰহস্যজনক মৃত্যুত ভাঙি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। পিতৃ মাতৃৰ একমাত্ৰ সন্তান নীলোৎপলৰ আজি 13 দিনৰ আদ্য শ্ৰাদ্ধত অসংখ্য গুণমুগ্ধৰ আগমন ঘটিছে। তথাপি নীলোৎপলৰ মৃত্যুক কোনেও সহজভাৱে ল'ব পৰা নাই। আদ্য শ্ৰাদ্ধত উপস্থিত হৈ ন্যায় বিচাৰি জাঙুৰ খাই উঠিছে মিচিং জাতীয় সংগঠনৰ নেতাসকল। কেইবাজনো সমনীয়াৰ লগত অৰুণাচল সীমান্ত চেঁচালৈ যোৱাৰ পিছতে ৰহস্যজনকভাৱে মৃত্যু হোৱা নীলোৎপলৰ তদন্তৰ লগতে ন্যায় বিচাৰিছে পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গৰ লগতে সকলো গুণমুগ্ধ ৰাইজে। এই অস্বাভাৱিক মৃত্যু তাক আজিও যিহেতু সন্দেহৰ আৱৰ্তত আছে, আপোনালোকৰ সংগঠনৰ ফালৰ পৰা কি জনাব এই প্ৰসংগত? তাৰমানে এইটো অস্বাভাৱিক মৃত্যুৱে নহয়, এইটো ৰহস্যজনক মৃত্যু। গতিকে আমি যিটো সম্ভাৱনাময় যুৱক আছিল, মেধাসম্পন্ন যুৱক আছিল, তো আমি এই যুৱকজন হেৰুৱাই আমি মৰ্মাহত। প্ৰথম দ্বিতীয় কথা হ'ল, তেওঁ ষড়যন্ত্ৰ কৰি ইয়াৰ পৰা নি যদি হত্যা কৰিছে, হত্যাকাৰী যাতে বাচি নাযায়, আইনত যাতে কোনো সুৰুঙা বিচাৰি সুৰুঙা লৈ তেওঁলোকে যাতে বাচি নাযায়, তাৰ কাৰণে জিলা SP ডাঙৰীয়া, জিলা প্ৰশাসন আৰু আমাৰ লোকেল থানাৰ OC তেওঁৰ লগত আমি কথা পাতি আছোঁ। তেওঁলোকে আমাক মানে অসহযোগ কৰিছে, অসহযোগ নাই কৰা বুলি মিছা নকওঁ, অসহযোগ কৰি আছে। এতিয়া পোষ্টমৰ্টেম ৰিপৰ্ট আহি পোৱাৰ লগে লগে বা এইটো ফৰেঞ্চিক হেৰিলৈ পঠিওৱা যিটো ৰিপৰ্ট হ'ব, এই ৰিপৰ্টটো অহাৰ লগে লগে নিশ্চিতভাৱে আমি নিশ্চিত হ'ম যুৱকজনক কেনেকৈ হত্যা কৰা হ'ল। যদি ইয়াৰ পৰা নি কেইবাবাৰো ইয়ালৈ আহি যুৱকজন যোৱাৰ ইচ্ছা নাছিলে, ইয়াৰ পৰা লৈ যোৱা বুলি পৰিয়ালৰ লোকে জনাইছে। যদি সেইটো হৈছে তেতিয়াহ'লে নিশ্চয় ইয়াৰ ৰহস্য ঘনীভূত হৈ আছে। গতিকে আমি মিচিং জাতীয় সংগঠনে নিশ্চিতভাৱে আমি ন্যায় প্ৰদানৰ কাৰণে আমি চেষ্টা চলাম। আমি যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে তেতিয়ালৈকে আমি জাতীয় সংগঠনে আমি বহি নাথাকিম। যদি সঁচাকৈ তেওঁলোক বিহপুৰীয়াৰ পৰা জীৱন কুৰ্মীৰ ৰিপৰ্ট, এনি ভাৰত 24।